নমস্কাৰ। সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু সাহিত্য একাডেমীৰ যুটীয়া উদ্যোগত আয়োজিত অসমীয়া মহিলা লেখিকা সন্মিলন উপলক্ষে অনুষ্ঠিত এই সভাৰ সভানেত্ৰী সন্মানীয়া সুবৰ্ণ শইকীয়া বৰদলৈ মহোদয়া, সাহিত্য একাডেমীৰ কলিকতা আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সচিব ডক্টৰ দেৱেন্দ্ৰ কুমাৰ দেৱেশ মহোদয়, এই সন্মিলনত মুখ্য অতিথি হিচাপে নিমন্ত্ৰিত শ্ৰদ্ধেয়া মায়া শৰ্মা মহোদয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা বনুমতী কুৰ্মী মহোদয়া প্ৰমুখ্যে লেখিকা সমাৰোহ সমিতিৰ সমূহ কৰ্মকৰ্তাবৃন্দ, আমি চাৰু চহৰীয়া বাইদেউ প্ৰমুখ্যে এই সন্মিলনলৈ নিমন্ত্ৰণ কৰি অনা চুটিগল্প লেখিকা আৰু কবিসকল আৰু উপস্থিত সুধীবৃন্দ, মই বক্তৃতাৰ আৰম্ভণিতে স্বপ্নদ্ৰষ্টা শিলা বৰঠাকুৰ বাইদেউক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। যথাৰ্থভাৱেই শিলা বাইদেউ স্বপ্নদ্ৰষ্টা আছিল। আজি আপোনালোকে নিজেই কৈছে 7 শাখা 33খন জিলা কমিটিৰে সদৌ অসম লেখিকা সমাৰোহ সমিতি সম্ভৱতঃ অসমৰে নহয়, ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে কিজানি এটা সংগঠিত মহিলা সাহিত্যৰ অনুষ্ঠান হ'ব। মোৰ ধাৰণা, মই একেবাৰে সঠিকভাৱে নকওঁ, কিন্তু মোৰ দৃষ্টিত ভাৰতৰ অন্য প্ৰান্তত মই থকা বুলি নাভাবোঁ। 7 শাখাৰ সৈতে সমৃদ্ধ আৰু নিশ্চিতভাৱে সেইবাবে মই শিলা বৰঠাকুৰ বাইদেউক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেত স্বপ্নদ্ৰষ্টা আছিল আৰু যথাৰ্থভাৱে অসমত মহিলা লেখিকাসকলৰ মাজত এটা সাহিত্য আন্দোলন গঢ়ি তোলাৰ এটা কৃতিত্ব সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে দাবী কৰিব পাৰে। আৰু আমি আনন্দিত হৈছোঁ যে বিশেষকৈ আমাৰ মাতৃদেৱীও আপোনালোকৰ এই সমাৰোহ সমিতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আন এগৰাকী নিৰুপমা মিশ্ৰ আমাৰ সম্পৰ্কীয় মাহী হয়, মোৰ মাৰ একেবাৰে বাল্যকালৰ সহপাঠীও আছিল আৰু আমাৰ মাহী হয়। গতিকে আমাৰ পৰিয়ালৰ এটা লেখিকা সমাৰোহ সমিতিৰ সৈতে আত্মীয়তা এটা আছে আৰু সেই দৃষ্টিৰেও মই আনন্দিত যে মোৰ কাৰ্যকালৰ সময়ত আপোনালোকৰ সৈতে আমি এনেধৰণে যুটীয়াভাৱে অনুষ্ঠান আয়োজিত কৰিব পাৰিছোঁ। ব্যক্তিগতভাৱে আমাৰ কাৰ্যকাল 27 চনৰ ডিচেম্বৰ মাহলৈকে আছে আৰু এই সময়খিনিৰ ভিতৰত আমাৰ ডক্টৰ দেৱেশ মহোদয়ে কোৱা অনুসৰে আপোনালোকে মোৰ লগত, মই ইতিমধ্যে আপোনালোকক 2-4 গৰাকীক কৈছোঁ, মই যিমানখিনি বদন্যতাৰ সৈতে সহযোগিতা কৰিব পাৰিম আপোনালোকৰ সৈতে কাম কৰাত বিশেষভাৱে ব্যক্তিগতভাৱেও আগ্ৰহী। গতিকে সেই দৃষ্টিৰে আপোনালোকক আমি আহ্বান জনাইছোঁ, আমাৰ লগত সততে যদি যোগাযোগ ৰাখে। কিছুমান অনুষ্ঠানত আমি উপস্থিত নাথাকোঁ, কিছুমান অনুষ্ঠানত আমিও থাকোঁ। গতিকে মই সেইধৰণে যদি আৰু কিছু আপোনালোকক বিশদভাৱে জনাব লাগে মই জনাব পাৰিম। কিন্তু আপোনালোকে যেতিয়াই এনেধৰণৰ কাৰ্যসূচী কৰিবলৈ বিচাৰিব, মই নিশ্চিতভাৱে মোৰ সীমিত সামৰ্থ্যৰে মই যিখিনি সহযোগিতা আগবঢ়াব লাগে সদায় মই আগবঢ়াম। মই ইয়াত যিহেতু লেখিকা সমাৰোহ সাহিত্যৰ অনুষ্ঠান, মই ইয়াত আপোনালোকক 2-4 আশাৰ কথা আপোনালোকৰ ওচৰত মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। বিশেষকৈ প্ৰসংগ যিহেতু আজি সাহিত্যৰ লগত জড়িত, মই কিছু কথা আপোনালোকক এটা দৃষ্টি দিবৰ বাবে আৰু 2-4 আশাৰ কথা ক'ম, যিবোৰে আপোনালোকক অলপ হতচকিতও কৰিব পাৰে। তাৰ লগে লগে মই তাৰ কাৰণটোও ক'ম। আপোনালোক প্ৰত্যেকগৰাকীয়ে লেখিকা। আপোনালোকক যদি মই আজি সোধোঁ যে মানৱতাবাদৰ অৰ্থ কি,
আৰু মই নিশ্চিত যে মানৱতাবাদ বুলি কওঁতে আপোনালোকে ক'ব যে মনুষ্যত্ব, পৰোপকাৰবাদ, পৰাৰ্থবাদ, কিন্তু আপোনালোক স্তম্ভিত হ'ব। আজি আপোনালোকে গৈ হেমকোষ মেলি চাব। হেমকোষে মানৱতাবাদৰ অৰ্থ যিটো দিছে, আপোনালোক স্তম্ভিত হ'ব, আপোনালোক বিস্ময়াভিত হ'ব। বাট হেমকোষ ইজ নট ৰং। হেমকোষে ভুল কৰা নাই, একেবাৰে শুদ্ধ কথা কৈছে। আৰু সেই কথাটোৰ প্ৰতি আপোনালোকক মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমি লেখিকা, আমি সাহিত্য কৰিছোঁ, বাট হোৱাই ডু ইউ ৰাইট? আমি কিয় লেখোঁ? লেখাৰ উদ্দেশ্য কি? সাহিত্য যদি চৰ্চিত নহয় তেনেহ'লেই বা কি লোকচান হ'ব? সাহিত্য কিয় চৰ্চিত হ'ব লাগে? কাব্য সাহিত্য শিল্পৰ চৰ্চাই বা কিয় হ'ব লাগে? হেমকোষে কৈছে মানৱতাবাদৰ অৰ্থ, আপোনালোক স্তম্ভিত হ'ব। কৈছে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ। মই কোৱা নাই, হেমকোষ অভিধানে কৈছে মানৱতাবাদৰ অৰ্থ। কৈছে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ। আপোনালোক নিশ্চিতভাৱে বিস্ময়াভূত হৈছে, স্তম্ভিত হৈছে। আজি গৈ হেমকোষ মেলি চাব। বাট হেমকোষ ইজ নট ৰং। হেমকোষে ভুল কথা কোৱা নাই। কিন্তু এই সমগ্ৰ পৃথিৱীজুৰি, বিশেষকৈ আনকি ভাৰতবৰ্ষতো যিমান ভাষা সাহিত্যৰ পাঠ্যক্ৰম আছে, গুজৰাটী হওক, অসমীয়া হওক, বাংলা হওক, মাৰাঠী হওক, তাৰ কোনটো কাৰখানাত সৃষ্টি হোৱা তত্ত্বৰ দ্বাৰা তেওঁলোক পৰিচালিত হয় আমি নাজানো, আমি জানিবলৈ ইচ্ছাও নকৰোঁ। কিন্তু ইয়াত যেনেকৈ সাহিত্যৰ বিষয়ে হেমকোষ অভিধানে এই উদাহৰণ দিলে, আনকি সেয়া নহয়, মই যদি আন এটা আপোনালোকক যদি মই অক্সফোৰ্ড এডভান্স অক্সফোৰ্ড লাৰ্নাৰ ডিকশ্যনাৰীত আপোনাৰ হিউমেনিজিম সম্বন্ধে কি ব্যাখ্যা দিছে, কৈছে এ system of thought that considers that solving human problems with the help of reason is more important than religious beliefs. This is what is called humanism. আপোনালোকৰ প্ৰচলিত যিটো ধাৰণা, আজি আপোনালোকে হয়তো প্ৰথমবাৰ জানিব পাৰিছে। আজি কিন্তু হেমকোষ অভিধান গৈ মেলি চাব। কিন্তু মই বিগত প্ৰায় 2-3 বছৰৰ পৰা জানি বুজি সচেতনভাৱে অসমীয়া সমাজে এক প্ৰকাৰ পাহৰি যোৱা এটা ভাষণলৈ মই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছোঁ। আৰু মই আপোনালোককো অনুৰোধ জনাইছোঁ, যিটো অভিভাষণ অসমীয়া জাতিৰ বাবে দলিল স্বৰূপ। মই কোৱা নাই, শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে কৈছে, আন বহুতেই কৈছে। আৰু সেই অভিভাষণখনৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেজপুৰৰ লগতো সম্বন্ধ আছে, কিন্তু উপেক্ষিত। মই সাহসৰ সৈতে কৈছোঁ উপেক্ষিত। কিয় উপেক্ষিত? মই সেই কথাটোৱে আপোনালোকৰ ওচৰত ব্যাখ্যা কৰিব বিচাৰিছোঁ যে আমি সাহিত্য সৃষ্টি কৰোঁতে কি তত্ত্বৰ দ্বাৰা পৰিচালিত হওঁ। 1948 চনত জ্যোতি ককাইদেৱে শিৱসাগৰত অসম শিল্পী সংঘৰ সভাপতি ৰূপে দিয়া তেওঁৰ যিটো ভাষণ, শিল্পীৰ পৃথিৱী, এখন সৰু পুস্তিকা, জ্যোতিপ্ৰসাদৰ ৰচনাৱলীৰ মাজতো পাব শিল্পীৰ পৃথিৱী। অসমীয়া জাতিৰ বাবে দলিল স্বৰূপ, অসমীয়া জাতিৰ সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক, দাৰ্শনিক, ইভেন আধ্যাত্মিক দৰ্শন, সকলো কথাৰ দিক নিৰ্ণয় কৰি থৈ গৈছে জ্যোতি ককাইদেৱে। আৰু মই সাহসৰ সৈতে কৈছোঁ, এতিয়ালৈ 77 বছৰ হৈ গ'ল, অন্ততঃ এগৰাকী ছাত্ৰ বা ছাত্ৰীও শিল্পীৰ পৃথিৱীৰ ওপৰত গৱেষণা কৰা নাই। কিয় কৰা নাই? ৰহস্যটো ক'ত? সেই ৰহস্যটোৱে আপোনালোকৰ ওচৰত মই উদ্ঘাটন কৰিব বিচাৰিছোঁ। কাৰণ জ্যোতি ককাইদেৱে শিল্পীৰ পৃথিৱীৰ একেবাৰে শেষৰ ফালে এষাৰি কথা লিখিছে। কি লিখিছে জানে? কৈছে অসমীয়া শিল্পীৰ বাবে তেওঁ এটা দায়িত্ব প্ৰদান কৰি থৈ গৈছে। আৰু জ্যোতিপ্ৰসাদৰ দৃষ্টিত কিন্তু প্ৰতিগৰাকী জনতাই শিল্পী আছিল। কেৱল গান গাব পৰা মানুহজনেই শিল্পী নহয়, তেওঁ শিল্পী শব্দক এটা বৃহত্তৰ অৰ্থত, এটা ব্যাপক অৰ্থত ব্যৱহাৰ কৰিছিল।
জ্যোতি ককাইদেৱে কৈছিল শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হ'ল কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্ব শিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক আৰ ইউ ৰেডি আমি বিশ্ব শিল্পী হ'বৰ বাবে জানো প্ৰস্তুত হওঁ নে আমি নাদৰ ভেকুলী হৈ থাকিব বিচাৰোঁ কিন্তু জ্যোতি ককাইদেৱে কৈ থৈ গৈছে আমি বিশ্বশিল্পী হেনো হ'বই লাগিব নান্য পন্থা বিদ্যতে আৰু সেইবাবে জ্যোতি ককাইদেৱে চিঞৰিছিল উপজিয়েই মই বিশ্ব নাগৰিক যদি শিল্পীৰ পৃথিৱীক হৃদয়ংগম কৰিব পাৰোঁ আমি শংকৰদেৱকো পাম জ্যোতিপ্ৰসাদকো পাম ভূপেন হাজৰিকাকো পাম বিষ্ণু ৰাভাকো পাম আনকি জুবিন গাৰ্গকো পাম কিন্তু শিল্পীৰ পৃথিৱী উপেক্ষিত আৰু সেইবাবে ভূপেন হাজৰিকাই যে গাইছিল তাৰ পৰা প্ৰেৰণা পায় যে অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'লোঁ আমি পেৰিছক সাৱটি ল'ব পাৰিব লাগিব উপজিয়েই মই বিশ্ব নাগৰিক হ'বৰ বাবে আপুনি আমেৰিকা ইংলেণ্ডলৈ যোৱাৰ প্ৰয়োজন নাই মই মোৰ গাঁৱতেই থাকিম মই মোৰ গাঁৱৰ কামেই কৰিম বিশ্বজনীনতা এটা চৈতন্যবোধ সেইবাবে জ্যোতিপ্ৰসাদে সাহসৰ সৈতে কৈছিল বিবেকানন্দই জীৱনৰ শেষৰ ফালে যিজনক ভাৰতীয় জাতীয়তাবাদৰ জনক বুলি কোৱা হয় সেই বিবেকানন্দই কৈছিল ট্ৰুথ ইজ মাই গড ইউনিভাৰ্ছ মাই কাণ্ট্ৰি উপনিষদৰ ঋষিয়ে গাইছিল শ্ৰীনন্ত বিশ্ব অমৃতস্য পুত্ৰ ভাৰতীয় ঋষিয়ে কৈছিল মাতা ভূমি পুত্ৰ অহং পৃথিৱী উপনিষদে চিঞৰিছিল বসুধৈৱ কুটুম্বকম প্লেটোৱে পাৰিছে ক'ব সক্ৰেটিছে পাৰিছে ক'ব এৰিষ্টটলে পাৰিছে ক'ব পৃথিৱীৰ আন কোনোবা দেশে সমগ্ৰ পৃথিৱীক ভাৰতবৰ্ষৰ দৰে আলিংগন কৰিব পাৰিছে কিয় পাৰা নাই মোক এজন দাৰ্শনিকৰ নাম দেখুৱাই দিয়ক ভাৰতবৰ্ষৰ বাহিৰে যিজনে ক'ব পাৰিছে যে মাতা ভূমি পুত্ৰ অহং পৃথিৱী বুলি আনকি যদি বিশ্বজননী শব্দ ভাৰতীয় সংস্কৃত অভিধানৰ বাহিৰে বিশ্বজননী জগতজননী দি কনচেপ্ট অফ ৱৰ্ল্ড মাদাৰ পৃথিৱীৰ আন দেশে দিব পাৰিছে তাৰ পিছৰ শাৰী যিটো শিল্পীৰ পৃথিৱীত জ্যোতি ককাইদেৱে লিখি থৈ গৈছে প্ৰথমতে কৈছে বিশ্বশিল্পী হ'ব লাগিব ৰূপান্তৰৰ শিল্পী হ'ব লাগিব আৰু শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ অসমীয়া সংস্কৃতি বুলি কোৱা নাই শ্ৰীমন্ত শংকৰে আমাক বিশ্ব সংস্কৃতি প্ৰদান কৰি থৈ গৈছিল তাৰপিছত কৈছে অসমীয়া শিল্পীৰ সাধনা অসমীয়া শিল্পী কাব্যও শিল্প সাহিত্যও শিল্প সংগীতো শিল্প আমি প্ৰতিগৰাকী জনতাই শিল্পী জ্যোতিপ্ৰসাদৰ ভাষাত বৃহত্তৰ ব্যাপক অৰ্থত তাৰপিছত কৈছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নমাদি চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহিব লাগিব হু ইজ চিৰসুন্দৰ কৈছে আপুনি সাহিত্যিক হিচাপে আপুনি কবি হিচাপে আপোনাৰ দায়িত্ব চিৰসুন্দৰ পৃথিৱীত নামি আহিব পাৰিব লাগিব মই কোৱা নাই জ্যোতি ককাইদেৱে কৈ থৈ গৈছে কিন্তু মোৰ লেখাৰ মাজেৰে চিৰসুন্দৰৰ সৈতে মোৰ সম্বন্ধ আছেনে নাই প্ৰথমতে তেওঁ কৈছিল সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়ে ইমান ফুল প্ৰভাতে আৰু শেষত একেবাৰে তৰি গৈ গৈছে সুন্দৰকো অতিক্ৰম কৰি গৈছে চিৰসুন্দৰ হি ৱাজ টাৰ্গেটিং এট চিৰসুন্দৰ চিৰজ্যোতিষ্মান হু ইজ চিৰসুন্দৰ আকৌ ইয়াতে হেমকোষ অভিধানে কি ক'লে ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ ইজ ইট নট বোথ আৰ কণ্ট্ৰাডিক্টৰী জ্যোতি ককাইদেৱে কৈছে চিৰসুন্দৰক পৃথিৱীত নমাই আনিব পাৰিব লাগিব অসমীয়া শিল্পীৰ বাবে তেওঁ এইটো একামেবা দ্বিতীয়ম ওৱান উইদাউট ছেকেণ্ড অদ্বিতীয় দায়িত্ব প্ৰদান কৰি থৈ গৈছে কিন্তু হেমকোষ অভিধানে আমাক কৈছে কি ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ ৰহস্যটো কিয় মই এই কথাৰ পাতনি মেলাৰ কাৰণ কি বিংশ শতিকাৰ মধ্যম ভাগৰ পৰা এখন নতুন পৃথিৱীয়ে জন্ম লৈছিল
এই যে মই ক'লোঁ আমাৰ গুজৰাটী সাহিত্য, মাৰাঠী সাহিত্য, অসমীয়া সাহিত্য, বাংলা সাহিত্য, আপোনালোকে আজিয়েই গৈ বিশ্ববিদ্যালয়ৰ কোনোবা অসমীয়াৰ অধ্যাপিকাক সুধিব, অধ্যাপকক সুধিব, তেওঁলোকে ভাৰতীয় নন্দন তত্ত্ব, ভাৰতীয় সাহিত্যৰ তত্ত্ব 1200 নম্বৰৰ ভিতৰত 100 নম্বৰ পঢ়ে, তাকো অনাদৃতভাৱে, অৱহেলিতভাৱে, একমাত্ৰ সংস্কৃত সাহিত্যৰ ছাত্ৰ ছাত্ৰীক বাদ দি। তেনেহ'লে তেওঁলোক কাৰ দ্বাৰা পৰিচালিত হয়? সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সৃষ্টি হয়। সাহিত্যৰ তত্ত্বসমূহ আপোনালোকে যিবোৰ সাহিত্যৰ তত্ত্বৰ দ্বাৰা অৱচেতনভাৱে নজনাকৈ নিজক পৰিচালিত কৰিছে, তাৰ কাৰখানাটো সমুদ্ৰৰ সিপাৰে, সমুদ্ৰৰ সিপাৰে সৃষ্টি হয়। আৰু আমি একেবাৰে বান্দৰ বুলি মই নকওঁ, কপি সুলভ দৃষ্টিভংগীৰে, কাৰণ আমি 200 বছৰ গোলাম আছিলোঁ। দ্যাট হেজ টু বি এডমিটেড। আমি গোলাম আছিলোঁ। আমাৰ ৰক্তে ৰক্তে এতিয়াও গোলামীৰ প্ৰবাহ, গোলামীৰ ৰক্ত প্ৰবাহিত হৈ আছে। আমি চেতনাৰ ফালেৰে এতিয়াও আমি গোলাম হৈ আছোঁ। আৰু সেইবাবে আমি নাজানো বা জানিবলৈ ইচ্ছা নকৰোঁ, অথবা উই আৰ কেয়াৰলেছ। সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সাহিত্যৰ তত্ত্ব সৃষ্টি হয়, আৰু আমি ইয়াত কপি সুলভ দৃষ্টিভংগীৰে আমাৰ নিজৰ কবিতাৰ মাজত, নিজৰ সাহিত্যৰ মাজত, চুটিগল্পৰ মাজত সেইসমূহ তত্ত্বক প্ৰতিবিম্বিত কৰোঁ, প্ৰতিফলিত কৰোঁ। ভাৰতবৰ্ষত যেতিয়া সমৃদ্ধ নৱবৈষ্ণৱ ধৰ্মৰ যুগ, পাশ্চাত্য তেতিয়া কেৱল মাত্ৰ আলোকিত হৈছে 1600 খ্ৰীষ্টাব্দ মানে। কোৱা হয় এজ অফ এনলাইটেনমেণ্ট। বাট হোৱাট ইজ দিছ এজ অফ আপোনাৰ এনলাইটেনমেণ্ট? সমগ্ৰ পাশ্চাত্য 1600 শতিকালৈ অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত হৈছিল। 1600 শতিকাত আধুনিক বিজ্ঞানে জন্ম লাভ কৰিছে, যুক্তিৰ বিজয় যাত্ৰা আৰম্ভ হৈছে। যেতিয়াৰ পৰা তেওঁলোকে যুক্তিৰ দ্বাৰা নিজক পৰিচালিত কৰিবলৈ ল'লে, সেই যুগটোকেই সাহিত্যৰ এজ অফ এনলাইটেনমেণ্ট বুলি কোৱা হয়। তাৰপিছত তেওঁলোক পৰিচালিত হ'ল ধ্ৰুপদী যুগৰ দ্বাৰা। তাৰপিছত নব্য ধ্ৰুপদী যুগ, নিউ ক্লাছিচিজিম। প্ৰথমতে ক্লাছিচিজিম, তাৰপিছত নিউ ক্লাছিচিজিম। বাট হোৱাট ইজ দিছ ক্লাছিচিজিম? হোৱাট ইজ দিছ নিউ ক্লাছিচিজিম? এয়া গ্ৰীক আৰু গ্ৰীক সাহিত্য, গ্ৰীক সাহিত্যিক ধাৰাৰ দ্বাৰা, গ্ৰীক সাংস্কৃতিক ধাৰাৰ দ্বাৰা পাশ্চাত্য জগত প্ৰশাসিত হৈছিল। তাৰ পিছৰ যিটো যুগ সাহিত্যৰ কাৰখানাত সমুদ্ৰৰ সিপাৰে সৃষ্টি হ'ল, ৰমন্যাসবাদ, ৰোমান্টিচিজিম, এজ অফ ৰোমান্টিচিজিম। তেতিয়ালৈকে ঠিকেই আছিল, আমাৰ বিশেষ আপত্তি কৰিবলগীয়া কথা নাই। কিন্তু তাৰ পিছত যিটো গ্ৰেট আচুৰিক ইউৰোপিয়ান ক্ৰিয়েশ্যন, মই সাহসৰ সৈতে কৈছোঁ, গ্ৰেট আচুৰিক ইউৰোপিয়ান ক্ৰিয়েশ্যন, দি মডাৰ্ণ এজ অফ লিটাৰেচাৰ, সাহিত্যৰ আধুনিক ধাৰা 1950 চনমানৰ পিছত, যাৰ বাবে অসমীয়া মানুহে শিল্পীৰ পৃথিৱীক জানি বুজি উপেক্ষা কৰিছে, অৱহেলা কৰিছে। মই সাহসৰ সৈতে কৈছোঁ, অসমৰ এখন বিশ্ববিদ্যালয়তো এটা অসমীয়া বিভাগতো শিল্পীৰ পৃথিৱীৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰা নহয়। কাৰণ আমি সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সৃষ্টি হোৱা সাহিত্যৰ তত্ত্বৰ দ্বাৰা নিজক পৰিচালিত কৰোঁ। বাট হোৱাট ইজ দিছ এজ অফ মডাৰ্ণ এজ অফ লিটাৰেচাৰ? সাহিত্যৰ আধুনিক ধাৰাটো কি? এই আধুনিক ধাৰাই কৈছে, সেইবাবে মই কৈছোঁ হেমকুক ইজ নট ৰং। হেমকুকে ভুল কোৱা নাই। এই আধুনিক সাহিত্যৰ ধাৰাৰ যিটো প্ৰধান উপজীব্য হ'ল, প্ৰধান যিটো তথ্য হ'ল, সাবষ্টিটিউশ্যন অফ ডিভিনিটি বাই হিউমেনিটি। পাশ্চাত্যই ঠিক কৰিলে, নো, ফ্ৰম নাও অনৱাৰ্ডছ উই উইল নট ৱৰ্শ্বিপ ডিভিনিটি। আমি আৰু ভগৱানক পূজা নকৰোঁ। আমি এই মৈথুনানন্দ, এই মৈথুনাসক্ত বাসনান্দ মানুহকেই আৰাধ্য কৰি ল'ম। This was the idea behind the modern age of literature. সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সৃষ্টি হয়, আৰু আমি কপি সুলভ দৃষ্টিভংগীৰে সেই সাহিত্যৰ তত্ত্ব আপোনালোকে জানি বা নাজানি, চেতন বা অৱচেতনভাৱে আপোনালোকে লক্ষ্য কৰিব, কোনোবাই গৱেষণা কৰক। মই সাহসৰ সৈতে কৈছোঁ, 1950 চনমানৰ পিছৰ যিবোৰ সাহিত্য সৃষ্টি হৈছে, তাত ভগৱানৰ কোনো স্থান নাই। তাত কেৱল ভগৱানৰ স্থান লৈছে মানৱতাই, এই মৈথুনাসক্ত বাসনান্ধ মানৱতাই।
আৰু সেইবাবে জ্যোতি ককাইদেৱে যে কৈছে অসমীয়া শিল্পীৰ সাধনাত চিৰসুন্দৰ পৃথিৱীত নমাই আহিব লাগিব, আমি জানি বুজি চেতন বা অৱচেতনভাৱে উই হেভ নেগলেক্টেড। আৰু সেইবাবে হেমকোষে সঠিকভাৱে কৈছে, কি কৈছে? মানৱতাবাদ মানে কি? ঈশ্বৰৰ তুলনাত মানৱ সম্পৰ্কে উচ্চ ধাৰণা কৰা সাহিত্যৰ মতবাদ বিশেষ। কিন্তু আমাৰ ভাৰতবৰ্ষতো 5টা সাহিত্যৰ যুগ আছে। উই ডু নট নো এণ্ড উই ডু নট ৱান্ট টু নো। আমি জানিবলৈ ইচ্ছা নকৰোঁ। মই ব্যাখ্যা নকৰোঁ, কেৱল আপোনালোকক জনাব বিচাৰোঁ। আমাৰ প্ৰথম যুগ আৰম্ভ হৈছিল বৈদিক যুগ, বেদ আৰু উপনিষদৰ যুগ। তাৰপিছত মহাকাব্যৰ যুগ, ৰামায়ণ আৰু মহাভাৰতৰ যুগ। তাৰপিছত সংস্কৃত সাহিত্যৰ সহস্ৰাব্দ ব্যপ্ত সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ, অৰ্থাৎ কালিদাস ভৱভূতি ভৰ্তৃহৰিৰ যুগ। তাৰপিছত বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগ, ভক্তি সাহিত্যৰ যুগ। তাৰপিছত উত্তৰকালৰ বৈষ্ণৱ সাধনা, নৱবৈষ্ণৱ সাধনাৰ যুগ। আৰু তাৰপিছতেই ভাৰতৰ অধঃপতন। তাৰপিছতেই ভাৰতৰ অধঃপতন। আমি সেইবোৰৰ বিষয়ে নাজানো, জানিবলৈ ইচ্ছা নকৰোঁ। আমাৰ ভাৰতবৰ্ষৰ সাহিত্যৰ তত্ত্বই কি কৈছে? মোক আজিলৈকে এতিয়ালৈকে পাশ্চাত্যৰ এখন ক্লাছিক থিয়ৰী অফ লিটাৰেচাৰ তেওঁলোকে উলিয়াব পৰা নাই। আৰু আধুনিক যুগৰ পিছত এতিয়া আমাক পাশ্চাত্যই জনাইছে, কাৰণ আমি বচনবৎ শিষ্য, আমি ডচাইল পিউপিল অফ ৱেষ্ট। এতিয়া আমাক পাশ্চাত্যই জনাইছে, কি জনাইছে? ঘোষণা কৰিছে, জাননী জাৰি কৰিছে। দে হেভ নটিফাইড, কৈছে আধুনিক যুগ এতিয়া অতিক্ৰান্ত হৈছে। আধুনিক যুগৰ পৰিৱৰ্তে কি যুগ আহিছে? কৈছে পোষ্ট মডাৰ্নিজিম, উত্তৰ আধুনিক সাহিত্যৰ তত্ত্ব। বাট হোৱাট ইজ দিছ? নবডি নোজ। আপোনালোকে সুধিব, আপোনালোকে অসমীয়াৰ অধ্যাপিকা সুধিব, 10গৰাকী অধ্যাপিকা সুধিব হোৱাট ইজ পোষ্ট মডাৰ্নিজিম, 10জনেই 10 ধৰণে উত্তৰ দিব। নবডি নোজ হোৱাট ইজ দিছ চ' কল্ড পোষ্ট মডাৰ্নিজিম। ভিন্নজনে ভিন্ন ধৰণৰ কথা কয়। আৰু এতিয়া অতি সম্প্ৰতি তেওঁলোকে কৈছে পোষ্ট মডাৰ্নিজিম হেজ অলছ' ছাৰপাছড। উত্তৰ আধুনিকো হেনো অতিক্ৰান্ত হৈছে, অতিবাহিত হৈছে। এতিয়া কি যুগ? তেওঁলোকে জনাইছে আমি 200 বছৰ গোলাম আছিলোঁ, উই হেভ টু অবে দেম। কি কৈছে? কৈছে এতিয়া হেনো কিবা এটা পোষ্ট মডাৰ্নিজিম, উত্তৰ আধুনিকতাবাদ। তাৰ বিপৰীতে ভাৰতৰ যি আধুনিক যুগ আছিল, ভাৰতৰ যি 5টা যুগৰ বিষয়ে মই কৈছোঁ, আজিলৈকে আপোনালোকে পাশ্চাত্যৰ সাহিত্য তত্ত্বৰ 1000 বছৰ আগত ৰচিত হোৱা তেওঁলোকৰ সাহিত্য তত্ত্ব বিষয়ক কোনো গ্ৰন্থই নাই। গ্ৰীকতো নাই, আমেৰিকাতো নাই, ইংলেণ্ডতো নাই, ফৰাচী দেশতো নাই। কিন্তু ভাৰতবৰ্ষই মই আপোনালোকক কেৱল মাত্ৰ কেইটামান উদাহৰণ দিছোঁ। আমি সেইবোৰত কি কবিতা সম্পৰ্কে কবিতাৰ সূত্ৰ কি দিছে নাজানো। একমাত্ৰ পৃথিৱীৰ ভাৰতবৰ্ষ, মই যদি ভাৰতৰ যিটো মূল সাহিত্যৰ যিটো সাহিত্য বিষয়ক, সাহিত্য শিল্প সংগীত বিষয়ক তাৰ মূল বুনিয়াদ হ'ল অথৰ্ববেদ। আমি যদি অথৰ্ববেদৰ ফালে যদি দৃষ্টিপাত নকৰোঁ, খ্ৰীষ্টপূৰ্ব 500 বছৰ পূৰ্বেই, অৰ্থাৎ পাশ্চাত্য আলোকিত হৈছে 600 বছৰ পূৰ্বে, আৰু ভাৰতবৰ্ষই খ্ৰীষ্টপূৰ্ব 500 বছৰ পূৰ্বেই ভৰতমুনিৰ নাট্যশাস্ত্ৰ। উই ডু নট নো, উই ডু নট ৱান্ট টু নো। আমি জানিব নিবিচাৰোঁ, কাৰণ 200 বছৰ আমি গোলাম আছিলোঁ। ভৰতমুনিৰ নাট্যশাস্ত্ৰ। তাৰপিছত মই কেইখনমানৰ কেৱল মাত্ৰ ক'বলৈ গৈছোঁ, 2-4খন উদাহৰণ। 7ম শতিকাত কাব্যদৰ্শ কিহৰ ওপৰত? অন পয়েটিক ফিগাৰ, অলংকাৰ। 7ম শতিকাত। তাৰপিছত 8ম শতিকাত কাব্যলংকাৰ সূত্ৰ। তাৰপিছত আপোনাৰ দক্ষিণত এখন আপোনাৰ থোলকাপিয়ম বুলি আপোনাৰ অন ডিকশ্যন এণ্ড চিনটেক্স ইন পয়েট্ৰি, এ ফাউণ্ডেশ্যনেল ৱৰ্ক ইন তামিল পয়েটিক্স। কেতিয়া ৰচিত হৈছিল আপোনাৰ জনা নাযায়। হয়তো খ্ৰীষ্টপূৰ্ব, হয়তো ভৰতমুনিৰ নাট্যশাস্ত্ৰৰো সমসাময়িক পাৰে হ'ব। তাৰপিছত 9ম শতিকাত ধন্যালোক, আনন্দবৰ্ধনৰ ধন্যালোক, অৰ্থাৎ
কাব্যধ্বনিৰ যিটো বৈশিষ্ট্যৰ ওপৰত শাস্ত্ৰ আমি নাজানো, জানিবলৈ ইচ্ছা নকৰোঁ। তাৰপিছত আপোনাৰ সেই দশম শতিকাত অভিনৱ ভাৰতীৰ অভিনৱ গুপ্তাৰ অভিনৱ ভাৰতী। অভিনৱ ভাৰতী দৰাচলতে ভৰতমুনিৰ নাট্যশাস্ত্ৰৰেই বিস্তৃত টীকা। বহুতে সেইখনক মৌলিক গ্ৰন্থৰো মৌলিক শাস্ত্ৰৰো মৰ্যাদা দিয়ে। অভিনৱ ভাৰতী, অভিনৱ গুপ্তাৰ। তাৰপিছত বক্ৰোক্তি, সাহিত্যত বক্ৰোক্তিৰ ব্যৱহাৰ কি ধৰণে হ'ব লাগে সেই বিষয়ে এখন দশম শতিকাত আপোনাৰ কুন্তক নামৰ এজনৰ দ্বাৰা লিখিত আপোনাৰ বক্ৰোক্তি জীৱিতা। তাৰপিছত আপোনাৰ এই একাদশ শতিকাত কাব্য প্ৰকাশ, মহম্মদ ভট্টৰ কাব্য প্ৰকাশ। তাৰপিছত আকৌ একাদশ শতিকাতে ঔচিত্য বিচাৰ কবিতাত যিটো ঔচিত্যৰ ওপৰত প্ৰতিটো শতাব্দীৰ মূৰে মূৰে, আৰু আনকি একেবাৰে মই শেহতীয়া 1718 শতিকাত ৰসগংগাধৰ, এই ৰসগংগাধৰ আপোনাৰ বাই জগন্নাথ পণ্ডিতৰাজ উৰিয়াত ৰচিত হৈছে এইখন। প্ৰতিটো শতিকাৰ মূৰে মূৰে এখনকৈ কাব্য সাহিত্য শিল্পৰ ওপৰত শাস্ত্ৰীয় গ্ৰন্থ। উই ডু নট নো আমি কাৰ দ্বাৰা পৰিচালিত হৈছোঁ? সাহিত্যৰ আধুনিক তত্ত্ব, উত্তৰ আধুনিক তত্ত্ব, উত্তৰ আধুনিক তত্ত্বৰ দ্বাৰা। আৰু সেইবাবে আমি চিৰসুন্দৰক দলিয়াই পেলাইছোঁ। কিহৰ বাবে আমি সাহিত্য কৰিছোঁ? নবডি নোজ। কিন্তু জ্যোতিপ্ৰসাদে কৈ গৈছিল, মই 2-4 আষাৰ কথা সেই জ্যোতিপ্ৰসাদৰ কথাৰ প্ৰতি আপোনালোকক মই কেৱল দৃষ্টি আকৰ্ষণ কৰিছোঁ। যদি আপোনালোকে সম্ভৱতঃ পাৰে শিল্পীৰ পৃথিৱীখনক আপোনালোকৰ গাইডিং ফ'ৰ্চ কৰি লওক, যে জ্যোতি ককাইদেৱে কোৱা শিল্পীৰ পৃথিৱী মতে আমি পৰিচালিত হ'ম। আমাৰ লেখাৰ মাজত জ্যোতি ককাইদেউৰ যি আছিল উপদেশ, তাক আমি প্ৰতিফলিত কৰিম। জ্যোতি ককাইদেউৰ ৰচনাৰ বিষয়ে জানিবলৈ, সমগ্ৰ তেওঁৰ দৰ্শনৰ বিষয়ে জানিবলৈ তেওঁৰ সৃষ্টি নপঢ়িলেও হ'ব, তেওঁৰ নাটক নাচালেও হ'ব, কবিতা নুশুনিলেও হ'ব। আপোনালোক স্তম্ভিত হৈছে। মই কোৱা কথা নহয়, নগেন শইকীয়া ছাৰে কৈছে। জ্যোতি ককাইদেউৰ মাত্ৰ দুষাৰী বাক্য যদি হৃদয়ংগম কৰিব পাৰে, মাত্ৰ দুষাৰী বাক্য যদি হৃদয়ংগম কৰিব পাৰে, তেওঁ কৈছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে, ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এ মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰবিদ্ৰোহী কবিতাটো কৈছে, ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এ মোৰ গায়ত্ৰী মন্ত্ৰ। গায়ত্ৰী ইজ ছাপ'জ টু বি দি হাইয়েষ্ট মন্ত্ৰ। কৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এ মোৰ গায়ত্ৰী মন্ত্ৰ। আমি কিয় জন্ম লৈছোঁ পৃথিৱীত? নিজক ৰূপান্তৰিত কৰিবৰ বাবে। মোৰ মাতৃগৰ্ভত মই জন্ম লাভ কৰিছোঁ, বাট দিছ ইজ নট ছাফিচিয়েণ্ট। আই এম বৰ্ণ টু বি ৰিবৰ্ণ। দিছ ইজ দি আইডিয়া অফ ৰূপান্তৰ। আপোনালোকে প্ৰশ্ন কৰিব পাৰে, তেওঁ ৰাজনীতিৰ ৰূপান্তৰৰ কথা কৈছিল নেকি? নো, আপুনি শিল্পীৰ পৃথিৱী পঢ়িব, স্পষ্ট ভাষাত কৈ থৈ গৈছে তেওঁ জীৱনৰ ৰূপান্তৰৰ কথা। স্পষ্ট ভাষাত কৈছে জীৱনৰ ৰূপান্তৰ বুলি কৈছে। তাৰপিছত জ্যোতি ককাইদেৱে গাইছিল কি? তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। হোৱাট ইজ দিছ জীৱনৰ অৰ্থ অভিনৱ? অৰ্থ অভিনৱ মানে কি? এই আহাৰ নিদ্ৰা মৈথুনাসক্ত জীৱনৰ অভিনৱ অৰ্থ বুলি জ্যোতি ককাইদেৱে কৈছিল কি? কৈছে তোৰে মোৰে আলু কৰে যাত্ৰা। আৰু তাৰ দায়িত্ব কোনে বহন কৰিব লাগিব? শিল্পীয়ে, লেখকে, কবিয়ে, সাহিত্যিকে। সুন্দৰে যে ফুলাৰ মন্ত্ৰ তহুৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। আনকি শেষত তেওঁ সুন্দৰকো অতিক্ৰম কৰি আমাৰ সন্মুখত লক্ষ্য ৰাখিছে চিৰসুন্দৰক। তেনেহ'লে মই যদি আপোনালোকক বৃহদাৰণ্যক উপনিষদৰ সমগ্ৰ ভাৰতবৰ্ষৰ অস্তিত্বৰ যিটো হেতু, যিটো মূল মন্ত্ৰ, জ্যোতিপ্ৰসাদে সাৱলীল ভাষাৰে সেই বৃহদাৰণ্যক উপনিষদৰ মন্ত্ৰকেই নতুন ভাষাৰে, সাহিত্যৰ ভাষাৰে আমাৰ সন্মুখত উপস্থাপন কৰিছিল। অচতৌ মা সদ্গময়, তোৰে মোৰে আলু কৰে যাত্ৰা। অচতৌ মা সদ্গময়, তমসৌ মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। দিছ অমৃতম গময় ইজ দি জীৱনৰ অৰ্থত অভিনৱ।
আৰু সেইবাবে তেওঁ জীৱনৰ ৰূপান্তৰৰ কথা কৈছিল। লাইফ হেজ টু বি এ জাৰ্ণি অফ ট্ৰেন্সফৰ্মেশ্যন ফ্ৰম আনৰিয়েল টু ৰিয়েল, ফ্ৰম ডাৰ্কনেছ টু লাইট, ফ্ৰম মৰ্টেলিটি টু ইমৰ্টেলিটি। চিৰসুন্দৰক আমি পৃথিৱীত নমাই আনিব পাৰিব লাগিব। জ্যোতি ককাইদেৱে গাইছিল, কৈছে যীশু খ্ৰীষ্ট, অৰবিন্দ, গান্ধীয়ে বিশেষভাৱে অন্তৰৰ সাংস্কৃতিক সৌন্দৰ্য প্ৰয়োগত প্ৰাধান্য দিছে। কিন্তু বৰ্তমানৰ সাহিত্যসকলে অন্তৰৰ সংস্কৃতিৰ লগত কিমান বিজড়িত হৈ আছে। আমি কাৰোবাৰ মোহিনী কলাৰ ছবি দেখা পাইছোঁ, আমি সেই শিল্পীক পূজা কৰিছোঁ। কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰী জীয়াই থকা হ'লে তেওঁক পূজা হয়তো নকৰিলেহেঁতেন অন্তৰৰ সংস্কৃতি পৰীক্ষা নকৰাকৈ। কাৰণ মই বিপ্লৱী, মই তাণ্ডৱী অম্বিকাগিৰিয়ে কি লিখিছিল? ভিতৰত পুহিদুষ্ট পিশাচ, বাহিৰত আঁকে মোহিনী কলাৰ ছবি। বাহিৰত মোহিনী কলাৰ ছবি আঁকিল বুলিয়েই আমি তেওঁক সন্মান কৰিবলৈ নাযাওঁ। তেওঁৰ ভিতৰত পিশাচ আছেনে নাই, এইবোৰ কথা আজিকালি এই আধুনিক সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সৃষ্টি হোৱা সাহিত্যৰ তত্ত্বৰ দ্বাৰা পৰিচালিত হওঁ বাবে আমি এইবোৰ কথাক আমি গুৰুত্ব নিদিওঁ। অসমীয়া সাহিত্যত মই বিপ্লৱী, মই তাণ্ডৱী মোৰ দৃষ্টিতটো অন্যতম শ্ৰেষ্ঠ কবিতা। কৈছে কাৰণ অন্তৰ সংস্কৃতি অসম্পূৰ্ণ হৈ থাকিলে বাস্তৱ সাংস্কৃতিক জীৱনো অসম্পূৰ্ণ হৈ থাকিব। অসমত জ্যোতি ককাইদেউৰ বাহিৰে নট এ ছিংগল মেন, কোনেও কোৱা নাই এইবোৰ কথা। কৈছে অন্তৰ সংস্কৃতি, হৃদয় আৰু মন দুয়োৰে সমানেই বিকশিত হ'ব লাগিব। আৰু তাৰ দায়িত্ব কোনে বহন কৰিব লাগিব? এই দায়িত্ব ৰাজনৈতিক নেতাৰ নেকি, নে এই দায়িত্ব ব্যৱসায়ীৰ দায়িত্ব? এই দায়িত্ব বহন কৰিব লাগিব কবি, সাহিত্যিক, শিল্পীয়ে। আৰু অতীতত এই দায়িত্বই কাব্য, সাহিত্য, শিল্পই এই দায়িত্বই বহন কৰিছে। মই এতিয়া এটা উদাহৰণ দি, যদি আপোনালোকক সোধে কোনোবাই যে আপোনালোকে কাব্য, সাহিত্য, শিল্প কৰিছে, আপোনালোক উদ্যোগপতি নহয়, আপোনালোক শিল্পপতি নহয়, আপোনালোক ব্যৱসায়ী নহয়, আপোনালোক প্ৰযুক্তিবিদ নহয়, বাট আৰ ইউ ষ্টিল কণ্ট্ৰিবিউটিং টুৱাৰ্ডছ হিউমেন চিভিলাইজেশ্যন? যদি কোনোবাই প্ৰশ্ন কৰে, কি উত্তৰ দিব? শ্ৰী অৰবিন্দৰ এখন কিতাপ আছে, নেশ্যনেল ভেলু অফ আৰ্ট। তাত তেওঁ এটা কথা লিখিছে, কৈছে এই যে পৃথিৱীটো এই আজিৰ দৰে সমৃদ্ধ সামাজিক অৱস্থাত আমি এদিনতে আমাৰ উত্তৰণ হোৱা নাছিল। কেনেকৈ হৈছিল? আনকি সিদিনালৈকে 150-200 বছৰ আগলৈকে আমেৰিকাত জঘন্য দাস প্ৰথা আছিল। জঘন্য দাস প্ৰথা কেনেকৈ নোহোৱা হ'ল এইবোৰ? কৈছে 4টা বস্তুৰ সন্মিলিত প্ৰয়াসত। প্ৰথম অৱস্থাত কৈছে হৃদয় বৃত্তিৰ বিকাশ, দি ডেভেলপমেণ্ট অফ হাৰ্ট ফেকাল্টি, হৃদয় বৃত্তি। কাৰ সহযোগত? 3টা শক্তিৰ সন্মিলিত শক্তিৰ সহযোগত। এথিক্স, ফিলচফি, আৰু আমি যিমানেই নিন্দা নকৰোঁ কিয়, ৰিলিজনে তাৰ আদি অৱস্থাত মানৱ সভ্যতালৈ প্ৰভূত অৱদান আগবঢ়াই থৈ গৈছে। কৈছে প্ৰথম অৱস্থাত এই 3টা শক্তিৰ সন্মিলিত প্ৰয়াসত, ৰিলিজন, এথিক্স এণ্ড ফিলচফি, কাৰ সহযোগত? বিকশিত হৃদয় বৃত্তিৰ সহযোগত। পুৰণি সমাজ ভাঙি গৈছিল, নতুন সমাজ গঢ় লৈ উঠিছিল। তাৰপিছত পৃথিৱীত আহিল চিন্তাৰ আন্দোলন। চিন্তাৰ আন্দোলনক ত্বৰান্বিত কৰিছিল 2টা বস্তুৱে, এটা হ'ল ৰিজন আৰু আনটো হ'ল ইমাজিনেশ্যন। কিন্তু প্ৰশ্ন হ'ল এই যে যুক্তি, এই যে তৰ্ক বুদ্ধি, এই তৰ্কতত্ত্বক কোনে বিকশিত কৰিছিল? কৈছে আকৌ 3টা বস্তুৱে। কোন 3টা বস্তু? এগেইন ফিলচফি, ক্ৰিটিচিজিম এণ্ড ছায়েন্স। বিজ্ঞান, সমালোচনা আৰু দৰ্শন, এই 3টা বস্তুৰ সন্মিলিত প্ৰয়াসত মানুহৰ মাজত যুক্তি বিকশিত হৈছিল, আৰু সেই যুক্তিয়ে মানুহৰ চিন্তাৰ আন্দোলন ত্বৰান্বিত কৰিছিল। তেনেহ'লে আনটো তত্ত্ব কল্পনাবৃত্তি কাৰ দ্বাৰা বিকশিত হৈছিল? কৈছে কাব্য, সাহিত্য আৰু শিল্পৰ দ্বাৰা। পৃথিৱীত এতিয়ালৈ প্ৰযুক্তিয়ে মানৱ সভ্যতাক একো সহায় কৰা নাই। যদি সহায় কৰিছে এই 9টা তত্ত্বই, এই 10টা তত্ত্বই। প্ৰথম অৱস্থাত বিকশিত হৃদয়, এথিক্স, ৰিলিজন, ফিলচফি, তাৰ পৰৱৰ্তী সময়ত ৰিজন আৰু ইমাজিনেশ্যন।
ৰিজনক সহায় কৰিছে ছায়েন্স, ক্ৰিটিচিজিম এণ্ড ফিলচফি, আৰু ইমাজিনেশ্যনক বিকশিত হোৱাত সহায় কৰিছিল কাব্য সাহিত্য শিল্পই। আৰু সেইবাবে এই যে জ্যোতি ককাইদেউক যদি আমি অনুসৰণ কৰোঁ, যদি আমি মানিবলৈ যাওঁ, জীৱনৰ ৰূপান্তৰেই আমাৰ প্ৰথম কাম। কাৰণ মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, শ্ৰী অৰবিন্দই কৈছে, এ পাৰফেক্টেড ৱৰ্ল্ড কেনট বি ক্ৰিয়েটেড বাই মেন অৰ কম্প'জড অফ মেন হু আৰ দেমছেল্ফ ইমপাৰফেক্ট। আমি অপূৰ্ণ মানুহৰ দ্বাৰা এখন পূৰ্ণতাক আমি পৃথিৱী কেতিয়াও গঢ়ি তুলিব নোৱাৰোঁ। জ্যোতি ককাইদেৱে সেইবাবে অন্তৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। জ্যোতি ককাইদেউৰ বাহিৰে অসমত এজনেও কৰা নাই, এতিয়ালৈ কোনো সাহিত্যিকে কৰা নাই। আৰু সেইবাবে শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে কৈছে, শিল্পীৰ পৃথিৱীত লেখা কথা কেৱল অসমৰ বাবে নহয়, কেৱল ভাৰতৰ বাবে নহয়, সমগ্ৰ জগতৰ বাবে গ্ৰহণীয়। তাত কথা সন্নিৱিষ্ট হৈ আছে। আজি লেখক সন্মিলনত মই এজন অভাজন, কিন্তু মই যিটো কথা শুদ্ধ বুলি ভাবিছোঁ, কালি যেতিয়ালৈকে মই যদি ভুল বুলি প্ৰমাণিত হয়, মই আনন্দ সহকাৰে তাক মই পৰিৱৰ্তিত কৰিম। কিন্তু আপোনালোকক মই মোৰ যিখিনি সাহিত্য, কাব্য সাহিত্য বিষয়ক মোৰ যিটো উপলব্ধি, মই যিটো দৃষ্টিৰে কাব্য সৃষ্টি কৰিবলৈ প্ৰয়াস কৰোঁ, মই যিটো দৃষ্টিৰে সাহিত্যৰ আন্দোলনক অগ্ৰসৰ হোৱাটো বিচাৰোঁ, সেই কথা আপোনালোকৰ সৈতে মই কেৱল ভাগ কৰিছোঁ। Whether you will accept me or reject me, it is up to your wisdom. কাৰণ ভাৰতবৰ্ষই পৃথিৱীক আন একো দিব নোৱাৰিলেও এটা বস্তু পৰিপূৰ্ণ ৰূপত প্ৰদান কৰিছে, মানুহক চিন্তাৰ স্বাধীনতা। আপোনালোক আশ্চৰ্যচকিত হৈছে, ভাৰতবৰ্ষই মানুহক চিন্তাৰ স্বাধীনতা দিছে? ক'ত লেখা আছে? প্ৰমাণ কি? আজি আপোনালোকে গৈ গীতাৰ 18তম অধ্যায়ৰ 63 নম্বৰ শ্লোকটো পঢ়িব। 18তম অধ্যায় অন্তিম অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, বোপাই তুমি এতিয়া কি কৰিবা? তোমাক মই 60 শ্লোক ক'লোঁ। আজি এজন শিক্ষক বা শিক্ষয়িত্ৰী বা এজন আন গুৰুৱে কি ক'লেহেঁতেন, 60 শ্লোকৰ তুমি অন্ততঃ 7টা মানিব লাগিব। কৃষ্ণই অৰ্জুনক কৈছে, যথেষ্ট চি তথা কৰোঁ, তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। কেৱল মাত্ৰ এটাই অনুৰোধ কৰিছে কৃষ্ণই অৰ্জুনক, কৈছে ধ্যানপূৰ্বক, বিবেচনাপূৰ্বক। যথেষ্ট চি তথা কৰোঁ, যথা ইচ্ছা তথা কৰোঁ। আৰু সেই একেই স্বাধীনতা মই আপোনালোকক প্ৰদান কৰিছোঁ। ইউ কেন ৰিজেক্ট মি, ইউ কেন একচেপ্ট মি, ইউ কেন থ্ৰ' ইট এৱে। আপোনালোক স্বাধীন বিশ্বৰ স্বাধীন নাগৰিক। মই পুনৰ আজি যি লেখক সন্মিলন হ'ব তাৰ বাবে আপোনালোকক শুভেচ্ছা প্ৰদান কৰিছোঁ। আৰু ভৱিষ্যতেও আমি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সৈতে অসমীয়া ভাষা উপদেষ্টা পৰিষদে, সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদে সক্ৰিয়ভাৱে আমি পাৰস্পৰিক সহযোগিতাৰে কাম কৰিব বিচাৰোঁ। আৰু আপোনালোকক সহায় কৰিব পাৰিলে আমি নিজেই ধন্য মানিম। পুনৰ আপোনালোক সকলোলৈ শুভেচ্ছা জনাই আজিৰ এই যিটো লেখক সন্মিলনৰ সফলতা কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।